হয়, মই বৰ্তমান উপস্থিত আছোঁ চাবুৱা স্থিত যি ধুমধুমনি টিলা, এই ধুমধুমনি টিলাত মই উপস্থিত আছোঁ। নিউজ লাইভৰ দৰ্শকসকলক এটা দৃশ্য দেখাব বিচাৰিছোঁ। এই যিটো ধুমধুমনি টিলা, এই ধুমধুমনি টিলাটো হৈছে পাহাৰ সদৃশ বা এটা টিলা সদৃশ এটা এডোখৰ মাটি আছে। এই মাটিডোখৰ তলত কোৱা যায় যে মটক ৰজা সৰ্বানন্দ সিংহৰ যি অস্ত্ৰগাৰ, সেই অস্ত্ৰগাৰ বুলি এই যিডোখৰ ধুমধুমনি টিলা, সেই ধুমধুমনি টিলাটো চিহ্নিত হৈছে ইতিমধ্যে। যিডোখৰ মাটি আছে, এই মাটিডোখৰত যেতিয়া আপুনি ভৰিয়ে তেতিয়া মাৰিব, এনেকৈ ভৰিয়ে আপুনি যেতিয়া মাৰিব, এটা শব্দ কৰে, ইয়াত ধুম ধুম শব্দ কৰে। আৰু সেইবাবে এই যি ধুম ধুম শব্দ কৰাৰ বাবে এই যিডোখৰ মাটি আছে, সেই মাটিডোখৰক ধুমধুমনি টিলা বুলি ইতিমধ্যে ইতিহাসে চিহ্নিত কৰিছে। আৰু মটক ৰজা সৰ্বানন্দ সিংহৰ চিন হিচাপে এই যি মূৰ্তি, সেই মূৰ্তি ইয়াত স্থাপন কৰা হৈছিল। মোৰ সৈতে ইয়াত উপস্থিত আছে একাংশ ইয়াত মটক জনগোষ্ঠীয় কিছু নেতা মোৰ সৈতে উপস্থিত আছে। মই তেখেতলোকৰ কাষলৈ যাব বিচাৰিছোঁ। কি ক'ব এই যিটো মটক ৰজা সৰ্বানন্দ সিংহৰ যি ইতিহাসত এটা চিন হিচাপে ইয়াত পৰিচিত হৈছে এই যি ধুমধুমনি টিলা, এই কি ক'ব এইটো? আচলতে বিজ্ঞানসন্মতভাৱে যদি আমি ক'বলৈ যাওঁ, মটক ৰজাৰ এই ধুমধুমনি টিলা অস্ত্ৰাগাৰ বুলি কয়। আৰু অলৌকিকতাও এই ধুমধুমনি টিলাত আছে, যিটো ধুমধুম শব্দৰ কথা কয়। ইয়াত আমি দেখা পাইছিলোঁ যে মানে যেতিয়া ইয়াত আজি 50 বছৰমান 40-50 বছৰ আগত আমাৰ যি পূৰ্বপুৰুষে মানে ইয়াত দেখা পাইছিলে এডাল শিকলি আছিলে ইয়াত। আৰু প্ৰায় 60 বছৰমান 70 বছৰমান আগতে আমাৰ বিশেষ ব্যক্তিয়ে হাতী লগাই মানে এই ধুমধুমনি টিলাৰ খনন কৰিবলৈ চেষ্টা কৰিছিলে। আৰু যিটো হাতী ব্যৱহাৰ কৰিছিলে, সেই হাতীটোৰ মৃত্যু হৈছে বুলি আমি মানে জানিব পাৰিছোঁ। আৰু যিকেইজনে খনুৱাইছিলে সেইকেইজনৰ মানে খুব কম সময়ৰ ভিতৰতে লগালগ মৃত্যু হৈছে। মানে এটা অলৌকিকতা আছে। আৰু ইয়াত এটা মানে অলৌকিক এটা প্ৰমাণো পোৱা যায় এই কথাবোৰত। মানে এইটো এটা মানে আমাৰ পূৰ্বপুৰুষে কৈছে। তাৰ পিছৰ পৰা এই ধুমধুমনি টিলাত তাৰমানে কোনো ধৰণৰ খনন কাৰ্য অস্ত্ৰাগাৰ আছিলে যদিও অস্ত্ৰ ভাণ্ডাৰ এতিয়াও ইয়াত লুকাই আছে বুলি কয়, যিহেতু ধুম ধুম শব্দ কৰে। গতিকে আছিলে যদিও ইয়াত খান্দিবলৈ কোনো সাহস নকৰে, যিহেতু ইয়াৰ কাষতেই মানে আমাৰ এই জান এখন বৈ গৈছে। আৰু এই জানখন সেই সময়ত ৰজাই নাৱেৰে, মানে জানখন তেতিয়া দ আছিল, নাৱেৰে মানে তেতিয়া মানে ৰাস্তা যেতিয়াতো হাবি আছিল, গোটেই হাবি বননি আছিল, কিন্তু নাৱেৰে পানীয়ে যাত্ৰা কৰিছিল ৰজাই। যাত্ৰা কৰোঁতে সৈন্য সমান্ত নাৱেৰে গৈছিল। যাওঁতে ইয়াত গোট খাই পেলাই ৰজাই অস্ত্ৰ ভাণ্ডাৰ মুৱামুৰীয়া বিদ্ৰোহৰ সময়তে হওক বা অন্যান্য যিবিলাক যুদ্ধত আমাৰ মটক ৰজা অংশগ্ৰহণ কৰিছিল, এই দিনতে ইয়াত অস্ত্ৰাগাৰ হিচাপে ব্যৱহাৰ হৈছে বুলি প্ৰমাণিত। আৰু এই অসম চৰকাৰে বৰ্তমান এই ধুমধুমনি টিলা সংৰক্ষণৰ ব্যৱস্থা কৰিছে। আৰু আপোনালোকে দেখিছে আমি ইয়াত ৰজাৰ মূৰ্তিও কৰিছোঁ। আমি মটকৰ পুঁজিৰ পৰা ইয়াত আমি বিউটিফিকেশ্যনৰ কথাও আমি চিন্তা কৰি আছোঁ। কিন্তু আমি যিটো লোকবিশ্বাসটো ধুমধুমনি টিলাত কোনো ক্ষয় ক্ষতি নোহোৱাকৈ ইয়াৰ আমি সৌন্দৰ্যবৰ্ধন কৰিব বিচাৰিছোঁ, যিহেতু আমি খান্দিব নোৱাৰোঁ ইয়াত, কাৰণ অলৌকিকতা আছে, মই ইতিমধ্যে কৈছোঁৱে। গতিকে সেইটোৱে আৰু ধুমধুমনি টিলাৰ বিষয়ে। হয়, এইগৰাকী যি মটক জনগোষ্ঠীয় নেতা, তেখেতে অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। যিহেতু ইয়াত অলৌকিক কথা এটা আছে, ইতিহাসে ইয়াক চিহ্নিত কৰা অলৌকিক এক কাহিনী আছে ইয়াত। আৰু মোৰ সৈতে অন্য এজন মটক জনগোষ্ঠীয় নেতা আছে, অজয় গগৈ। মই তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ। আপুনি কি ক'ব দাদা, এই যিটো ধুমধুমনি টিলাৰ যিটো ইতিহাস বা ইয়াৰ যিটো অলৌকিকতা, ইয়াৰ বিষয়ে আপুনি কি ক'ব? হয়, এই চাবুৱা কয়লাবাৰী অঞ্চলত আমাৰ যি এতিয়া বাইপাছ গৈছে নতুনকৈ, এইটো ধুমধুমনি টিলা। আমাৰ এইটো আটাইতকৈ ৰজাৰ দিনৰ শ বছৰ পুৰণি টিলাৰ। ইয়াৰ ৰজাজনে আমাৰ মটক ৰজাৰ সৰ্বানন্দ সিংহই আমাৰ মানে যি যুদ্ধৰ ক্ষেত্ৰত যিবিলাক আমাৰ সঁজুলি হাথিয়াৰবিলাক ইয়াত পুতি ৰাখিছিল। হাথিয়াৰ হওক, অন্যান্য সামগ্ৰী হওক, সোণ ৰূপেই হওক, বিভিন্ন ধৰণৰ এনেকুৱা অস্ত্ৰবিলাক ইয়াত পুতি ৰাখিছিল। কাৰণ তেখেতলোকে লুকুৱাই ৰাখিছিল, কাৰণ এইবিলাক এটা হাবি জংঘলৰ ৰাস্তা, এটা জান আছিল। আৰু সেই জানেৰে আমাৰ ৰজাজন যেতিয়া আমাৰ অহা যোৱা কৰিছিল, তেখেতে জানেৰে আমাৰ জানটো পাৰ হৈছিল। এখন নাও আছিল, আৰু তেতিয়া ইয়াতে ৰজাসকলে বহি আজি তেনেকুৱা তেখেতলোকৰ যি মানে হাথিয়াৰসকল, তেখেতলোকে হাথিয়াৰবিলাক গুপ্তভাৱে লুকুৱাই ৰাখিছিল। এইটোৱে ধুমধুমনি টিলা। এতিয়াও এটা শব্দ যদি আপুনি জোৰে কয়, আমি এখেতক সন্মান কৰোঁ, ধুমধুমনি টিলাক আমি সদায় নমস্কাৰ কৰোঁ, আমি আমাৰ মটক ৰজাক সদায় তেখেতৰ আমি স্মৃতিত
সেৱা কৰোঁ। আমি এইটো কাৰণে ওপৰত উঠিব নোৱাৰোঁ, নহ'লে মই আপোনাক দেখাই দিলোঁহেঁতেন। মাজৰ ভাগত যদি যাওঁ, আমি যদি ডাঙৰকৈ এটা গৰকি দিওঁ বা ডাঙৰকৈ কিবা গধুৰ বস্তু এটা পেলাই দিওঁ, ধুম ধুমকৈ এটা শব্দ দিয়ে, সেইটো ধুমধুমনি তিলা। আজি আমাৰ ৰজাজনৰ স্মৃতি, আমি তেখেতক আজি এটা ডাঙৰ মূৰ্তি আজি আমি ইয়াত তেখেতক সজাই ৰাখিছোঁ, নিৰ্মাণ কৰিছোঁ। এই নিৰ্মাণ কৰোঁতে আমি সদায় যলৈ যাওঁ, ডিব্ৰুগড়ৰ ফালে গ'লে কিন্তু আমি তেখেতক স্মৰণ কৰোঁ, নমস্কাৰ কৰি যাওঁ। আমাৰ দিনটোৰ কাৰণে শুভ হয়। আজিও আমি ঠিক তেনেদৰে আমাৰ অধিৱেশন আহি আছে, যি অধিৱেশন আমাৰ মটক সন্মিলন, মটক মহিলা পৰিষদ, মটক যুৱ ছাত্ৰ সন্মিলনৰ আমাৰ আগন্তুক ফেব্ৰুৱাৰী মাহত আমাৰ অধিৱেশন হৈ আছে। আৰু আমাৰ মটক যুৱক মহা উৎসৱটো আমি আয়োজন কৰিম। এই ডুমডুমনি আমাৰ ৰজাজনৰ টিলাৰ সন্মুখত যি আমাৰ পথাৰডৰা আছে, তাতে আমি আয়োজন কৰিম। আৰু আয়োজন কৰিবলৈ আজি আমি অভ্যৰ্থনা সমিতিখন আমি আজি চাবুৱা অঞ্চলৰ ৰাইজ, চেতিয়াগাঁও অঞ্চলৰ ৰাইজ, কয়লাবাৰী অঞ্চলৰ ৰাইজ, আমাৰ সমগ্ৰ চাবুৱা অঞ্চলৰ যিমান দল সংগঠন আছে, সকলো একত্ৰিত হৈ আজি 500ৰ অধিক আমাৰ যুৱকসকল ওলাই আহিছে। এখন সুন্দৰ আমাৰ ইয়াত মটক যুৱ মহা উৎসৱ আৰু আমাৰ যি আগন্তুক অধিৱেশন হ'ব, সকলো ৰাইজক মই ডিব্ৰুগড় জিলাৰ ৰাইজক ইয়াত আমাক সহায় সহযোগিতাৰ লগতে অংশগ্ৰহণ কৰিবলৈ